শেষ কৰাত এতিয়া চাওক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘটনাটো যিদিনা আচলতে সংঘটিত হ'ল সেই ঘটনাৰ দিনা আমি দাবী জনাইছিলোঁ যে এই ঘটনাটো তাৎক্ষণিক আমাক আচলতে বিচাৰ লাগে কিন্তু ডাঙৰ কথাটো হ'ল তেওঁলোকে এটা কথা জনাৰ প্ৰয়োজনীয়তা আছিলে যিজন আৰক্ষীজনে গোটেই ঘটনাটো সংঘটিত কৰিলে যে তেওঁ যিটো বিভাগত আজি কাম কৰিছে যিটো 25 APBN সেইটো আচলতে জনসাধাৰণ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ স্বাৰ্থত গঠিত হোৱা এটা বিভাগ তো তাৰপিছতো তেওঁ এই কথাখিনিটো কোনো ধৰণৰ তেওঁ গুৰুত্ব এটা বুজি নাপালে তাৰপিছত এটা ডাঙৰ কথাটো হ'ল ONGC প্ৰতাৰণাৰ বিৰুদ্ধে আচলতে ONGCয়ে কেনেধৰণে অসমীয়া জনসাধাৰণক আচলতে প্ৰতাৰণা কৰি আছে এই কথা কিন্তু সেই কথাটো ঘটনাটো কিন্তু প্ৰতিনিয়ত আমাক জনাইছে কিহৰ কাৰণে যে ONGCত সোমাবলৈ যোৱাৰ লগে লগে স্থানীয় জনসাধাৰণক যিধৰণে বাধা দিয়া হয় প্ৰতিৰক্ষা বাহিনী লগাই তেওঁলোকে ONGC নিজৰ ভিতৰুৱা কুকৰ্মসমূহ ঢাকিবৰ কাৰণে যিধৰণে প্ৰতাৰণা কৰি আহে সেই সেইদিনাখিনিয়ে আচলতে প্ৰতিয়ন কৰিছোঁ আৰু লগে লগে আমাৰ সাংবাদিক বন্ধুসকলে তেওঁলোকে কেৱল মাত্ৰ ভিতৰলৈ যোৱাৰ অনুমতি বিচাৰি সেই সময়ত তেওঁলোকে যুক্তিযুক্ততা কৰি থকাৰ সময়তে আচলতে জোৱানজনে নিজৰ সংযমহীনতা হেৰুৱাই কি ধৰণে আচলতে অন কেমেৰাৰ সন্মুখত তেওঁ বন্ধুক ল'বলৈ সাহস কৰিলে ডাঙৰ কথাটো হ'ল আমি কথাটোৰ পৰা এনেকৈও বুজিব পাৰিছোঁ যদি হয়তো সময়ত কেমেৰা নাথাকিলে হয়তো তেওঁ হয়তো বন্ধুকৰ গুলী ফুটোৱাটো আচলতে কুণ্ঠাবোধ নকৰিলে হয় চাগে সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ দাবী জনাইছোঁ যে এই গোটেই ঘটনাটো তাৎক্ষণিক তদন্ত লাগে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে জোৱানজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ঠিক মুহূৰ্ততে তেওঁক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কেইজনমান উচ্চপদস্থ বিষয়াই কিন্তু আমাৰ সাংবাদিক বন্ধুসকলকো সেই সময়ত কিন্তু আমি নিজৰ চকুৰে দেখা পাইছিলোঁ যে আমাৰ সাংবাদিক বন্ধুসকলক তেওঁলোকে ব্যভিচাৰ চলাইছে বিভিন্ন যুক্তিযুক্তৰে তেওঁলোকক মানে অত্যাচাৰ কৰিছিল এতিয়া কথাটো হ'ল ইমানখিনি পৰ্যায় হৈ যোৱাৰ পিছতো এজন আৰক্ষী জোৱানে জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে নিয়োজিত এজন আৰক্ষী জোৱানে নিজৰ সংযম যিহেতু নাই সংযম নথকা আৰক্ষী জোৱানজনক সুৰক্ষা দিবৰ কাৰণে কিন্তু তেওঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষই চেষ্টা কৰিছে চেষ্টা কৰাৰ পিছতো ঠিক আছে সেই সময় আমি কিবা পৰিস্থিতিৰ কাৰণে আমি বুজি লৈছিলোঁ যে আমি গ্ৰহণ কৰি লৈছিলোঁ কিন্তু তাৰ পিছতো কিন্তু গোটেই বিষয়টো আজি ধৰণলৈকে আমি কোনো ধৰণৰ মানে তদন্ত আমি দেখিবলৈ নাপালোঁ বৰঞ্চ আমাৰ যিকেইজন সাংবাদিক বন্ধুৰ বিৰুদ্ধে আচলতে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছিলে সেই সাংবাদিক বন্ধুকেইজনৰ বিৰুদ্ধে সেই জোৱানজনে এজাহাৰ দাখিল কৰি আমাৰ সাংবাদিক বন্ধুসকলক আকৌ মানে শোষণ কৰা তেওঁলোকে চেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ গতিকে আমি এই বিষয়টো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু বিষয়টো বিচাৰ দিবৰ কাৰণে আমি দাবী জনাইছোঁ দল সংগঠন তথা আমি আজি স্থানীয় সাংবাদিকসকলে আজি প্ৰতিবাদ কৰাৰ কাৰণটো হ'ল আপোনালোকে জানে যে আজি আপোনাৰ 16 তাৰিখৰ দিনাখন ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাখন আচলতে নাজিয়া ONGC কলনীত আচলতে কেইজনমান সাংবাদিক গতিকে তাত গৈছিল আৰু তাত ONGC কলনীৰ ভিতৰত সোমাব বিচাৰিছিল আৰু সোমোৱাত বাধা দিছিল আৰু বাধা দিয়াৰ কাৰণে আচলতে কি হ'ল তেওঁলোকৰ এজন পুলিচ 25 বেটেলিয়নে আচলতে কি কৰিলে তেওঁলোকে আচলতে সাংবাদিকসকলৰ অশ্লীল মন্তব্য কৰিলে তাৰ পক্ষতে তেওঁলোকে অলৰেডি গুলি কৰি দিয়া এটা ভাবুকি দিছিল এতিয়া আমি ক'ব বিচাৰিছোঁ আমি যাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ সাংবাদিকসকলক আচলতে তেওঁলোকে এনেকৈ অসভ্য ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে সকলো পুলিচ বিষয়া নহয় কিছুমান পুলিচ বিষয়া এনেকুৱা মানে সৰ্বসাধাৰণ ৰাইজৰ পৰা এনেকুৱা উপদ্ৰৱ কৰি দেখায় তেওঁলোকে যে নিজকে ছিংগাম বুলি ভাবে তেওঁলোকক মই কৈছোঁ সকলো নহয় তেওঁলোক যিকেইজনে নিজকে ছিংগাম বুলি ভাবে তেওঁলোকৰ সঁচাকৈ যদি সাহস আছে তেওঁলোকে যাওক বৰ্ডাৰত গৈ কৰি দিব দম দেখায় সাধাৰণ ৰাইজৰ আগত দম দেখাই একো লাভ নাই আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আমি DGP GP সিং মহোদয়ক অনুৰোধ জনাইছোঁ এই যিজন 25 বেটেলিয়ন ভাস্কৰ গগৈক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰক আৰু আমি আশা কৰিছোঁ যে এই ঘটনা নাজিয়াতে এইটো ঘটনা শেষ বুলি হৈ হওক তাকে আমি অনুৰোধ কৰিছোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ এতিয়া নিৰাপত্তা নাই যিহেতু নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিকসকলে আজি যিটো দিনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা যি দিনটোত সাংবাদিকৰ দিন হিচাপে গণ্য কৰে সকলোৱে সেই দিনটোতে আৰক্ষী প্ৰশাসনে যি তেওঁলোকৰ বৰ্বৰতা দেখুৱালে সাংবাদিকৰ ওপৰত ONGCৰ আৱাসিক এলেকালৈ যাবলৈ দুজন সাংবাদিকে যেতিয়া চেষ্টা কৰিছিলে বা তেওঁলোক তালৈ প্ৰৱেশত তেওঁলোকৰ 25 নম্বৰ বেটেলিয়নে বাধা দিয়াৰ পাছতে উত্তপ্ত হৈ পৰিছিল ONGCৰ আৱাসিক এলেকাৰ সন্মুখ ভাগ আৰু তেতিয়াই যি নাজিৰা থানাৰ আৰক্ষী আহি তাত সাংবাদিকক বাধা প্ৰদান কৰাৰ লগতে তেওঁলোকে বৰ্বৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হ'ল যাৰ ফলত এতিয়া সাংবাদিকসকল নিৰাপত্তাত ভুগি তেওঁলোকৰ ন্যায় বিচাৰি তেওঁলোকে আৰক্ষীৰ কাষ চাপিছিল আৰু প্ৰতিবাদ আজি তাৰ পৰিপ্ৰেক্ষিততে এই নাজিৰাৰ মাজমজিয়াত আজি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আৰু এটা লজ্জাজনক কথা যিহেতু অসম আৰক্ষীয়ে তেওঁলোকে বাৰম্বাৰ তেওঁলোকৰ নিজৰ যি কুকৰ্ম
তেওঁলোকৰ এই চৰিত্ৰসমূহ প্ৰকাশ পোৱাৰ পাছত তেওঁলোক এতিয়া এনেধৰণে লজ্জিত হৈ পৰিছে আৰু তেওঁলোকৰ কি কাৰণে তেওঁলোকৰ নিজৰ দুখ ঢাকি তেওঁলোকে নিজক লুকুৱাবলৈ চেষ্টা কৰে আৰু এইসকল অসম আৰক্ষীয়ে বাৰম্বাৰ তেওঁলোকৰ কুকৰ্ম ঢাকি আমাৰ যি সাংবাদিকৰ নিৰাপত্তাহীনতাত ভোগাৰ যি উপক্ৰম হৈছে তাতো তেওঁলোকে একেই প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে আৰু এতিয়া সিদিনা যিদিনাখনৰ এই ঘটনাটো সংঘটিত হৈছিল 16 নৱেম্বৰৰ দিনাখন তেওঁলোকে গেটৰ সন্মুখত যেতিয়া বাধা প্ৰদান কৰিছিল তাৰ পাছতে আমাৰ সাংবাদিকসকলে তাত প্ৰতিবাদৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰি তেওঁলোকক এখন আজাহাৰ দাখিল কৰিছিল কিন্তু সেই আজাহাৰৰ আজিলৈকে কোনো সুফল নোপোৱাৰ ফলতেই আজি তাৰ পৰিপ্ৰেক্ষিতত আমাৰ সাংবাদিকসকল আৰু লগতে বিভিন্ন দল সংগঠনৰ লোকো আমাৰ লগত আহি তেওঁলোকে আজি আমাক ইয়াত প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ